নমস্কাৰ, এবাৰ টিয়কৰ খবৰৰ সৈতে মই ৰাণা গগৈ। বান কমিল, কিন্তু দুৰ্যোগ কমা নাই বানাক্ৰান্তৰ। বিভিন্ন ঠাইত আমি বানাক্ৰান্তৰ পৰিৱেশ দেখুৱাইছিলোঁ। বান বিধ্বস্ত টিয়কৰ জাজিমুখত পথৰ দুৰৱস্থা এবাৰ দেখুৱাব বিচাৰিছোঁ। ছিগিল জাজিমুখ প্লেটফৰ্ম, বেজৰ ছিগা সংযোগী পথছোৱা। অন্ত নাই এতিয়া নৈপৰীয়া সমস্যা। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ। লগতে আমাৰ জাজিমুখৰ পৰা আমাৰ সাংবাদিক অমৃত দত্তৰ এক ৰিপৰ্ট আগবঢ়াইছোঁ। হয়, বানে ধৰা জাজিমুখত এতিয়া বানৰ প্ৰকোপৰ পাছত আচলতে যি আছে পৰিস্থিতি, সেই পৰিস্থিতি বৰ্ণনা কৰিব নোৱাৰি। আৰু বানৰ যি আছিলে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী আহিছিল, সেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী শুকোৱাৰ পাছত এই জাজিমুখ অঞ্চলৰ বিভিন্ন স্থানত আচলতে যি আছে পৰিস্থিতি হৈছে, সেই পৰিস্থিতিয়ে ৰাইজক আহুকালত পেলাইছে। আৰু মই এতিয়া উপস্থিত আছোঁ টিয়কৰ হাতীহালৰ পৰা ভকতগাঁও যি সংযোগী যি গড়কাপ্তানি পথ আছে, এই গড়কাপ্তানি পথত। আৰু এই গড়কাপ্তানি পথৰ মই এই দৃশ্য ভাস্কৰক দেখুৱাবলৈ অনুৰোধ কৰিম। এইদৰে আচলতে যি আছে চিগা দেখিছে, এইদৰে আচলতে হাতীহালৰ পৰা ভকতগাঁও সংযোগী যি গড়কাপ্তানি পথ আছে, সেই গড়কাপ্তানি পথৰ বহু ঠাইত আচলতে এইদৰে যি আছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী, সেই ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ছিঙি থৈ গ'ল। আৰু এই যি আচলতে পথটো, এই পথটো বৰ্তমানে নিৰ্মাণ কৰি থকা হৈছিল। আৰু নিৰ্মাণ কৰি থকা অৱস্থাতে আচলতে এনেদৰে গোটেই পথটো কেইবাঠাইতো আচলতে এনেদৰে ছিঙি লৈ গ'ল। আৰু ইয়াৰ ফলতে ইয়াৰ যিসকল লোক আছে, এই লোকসকলে ইয়াৰ যি যাতায়াতৰ ব্যৱস্থা, এই যাতায়াতত কৰিবৰ কাৰণে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু যিহেতু ছেপ্টেম্বৰৰ পৰা স্কুল কলেজসমূহ খোলাৰ কথা কৈছে, কিন্তু স্কুল কলেজসমূহ খোলাৰ লগে লগে আচলতে এই যি আচলতে পথসমূহ, এই পথসমূহে যথেষ্ট আহুকালৰ সৃষ্টি কৰিব। মোৰ ইয়াতে এজন স্থানীয় ব্যক্তি আছে, ব্যক্তিজনৰ পৰা মই জানিব বিচাৰিম, কি ক'ব আপোনালোকৰ এই যি আছে পথ, এই পথত কিমান জেগাত এনেকৈ ছিঙিছে? এনেকৈ আমাৰ 6-7 জেগা ছিগা আছে। আৰু আমাৰ যাতায়াতৰ কাৰণে বহুত অসুবিধা হৈছে। এতিয়া আমাক মানে অতি সোনকালে এই ছিগাসমূহ মেৰামতি কৰি আমাক মানে যাতায়াতৰ সুবিধাটো কৰি দিব লাগে। আৰু যিহেতু ছেপ্টেম্বৰৰ পৰা স্কুল কলেজ খোলাৰ কথা কৈছে, স্কুল কলেজ খোলাৰ সময়তো কিন্তু এই যি আচলতে পথসমূহ আছে, এই পথসমূহৰ কাৰণে ছাত্ৰ ছাত্ৰী যথেষ্ট অসুবিধা হ'ব। অসুবিধা মানে বহুত অসুবিধা। এতিয়া স্কুলীয়া ল'ৰা ছোৱালী কেনেকৈ যাব? এই পানী সোপাত, এই পানীত বোকা, এইখিনিতো ইয়াত ল'ৰা ছোৱালী যাব নোৱাৰে স্কুললৈ। গতিকে এতিয়া অসুখীয়া মানুহ এজন থাকিলেও অসুখীয়া মানুহজনক নাৱেৰে বহুত দূৰ নি পেলাইহে আমি এম্বুলেঞ্চত থ'ব লাগে। আৰু এই যিটো পথ হয় বৰ্তমানে নিৰ্মাণ কৰি চলি আছিলে, এই পথছোৱা নিৰ্মাণ কাৰ্য চলি আছে। নিৰ্মাণ কাৰ্য চলি থকা সময়তে যি পথছোৱা আছে, পথছোৱা কেইবাঠাইতো ছিগি গৈছে। হয়, কেইবা জেগাতো ছিগিছে, কিন্তু এতিয়ালৈকে কোনো মেৰামতিৰ কৰা নাই, ব্যৱস্থা কৰা নাই। আচলতে এইটো আচলতে যি আচলতে এই যিসমূহ আছে গড়কাপ্তানি পথ, এই যি আচলতে ভকতগাঁৱৰ পৰা হাতীহাল সংযোগী যি আচলতে গড়কাপ্তানি পথ, এই গড়কাপ্তানি পথটি বহু জেগাত আচলতে এইদৰে ছিগি গৈছে। আৰু ছিগি যোৱাৰ ফলত যিসকল ইয়াৰ স্থানীয় লোক আছে, লোকসকলে যাতায়াতত দুৰ্ভোগ ভুগিবলগীয়া